এইখন জুবিনৰ অসম, এইখন আমাৰ জননী আৰু জন্মভূমি। এইখন অসমত আমি যিকোনো কাৰণতে এইখন অসমক আমি নেপাল কৰিব নোৱাৰো। কেইটামান দিনৰ পৰা সামাজিক মাধ্যমত নেপালৰ উদাহৰণ দিয়া হৈছে। আমি অসমত লাচিতৰ উদাহৰণ দিম। আমি অসমত আমি মহাৰাজ পিথুৰ উদাহৰণ দিম। আমি ভগদত্তৰ উদাহৰণ দিম। আমি ভূপেন হাজৰিকাৰ উদাহৰণ দিম। আমি জুবিন গাৰ্গৰ উদাহৰণ দিম। আমি নেপালৰ উদাহৰণে অসম নচলাম। আজি এটাই মই কথা ক'ব খোজো, এটাও যদি অসমৰ সম্পত্তিক আজি আমি হানি কৰোঁ, আটাইতকৈ দুখ জুবিন গাৰ্গে পাব। কাৰণ এইখন জুবিনৰ অসম, আমাৰ সকলোৰে জননী আৰু জন্মভূমি। আজি কেইগৰাকীমান ব্যক্তিয়ে জুবিনৰ ন্যায় বিচাৰি ৰাস্তাত আন্দোলন কৰিছে। পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰু মানুহে সুধিছে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা হ'ল। এজন ব্যক্তিৰ নাম অজয় ফুকন। জুবিন গাৰ্গে নিজে এই ব্যক্তিজনৰ বিষয়ে কৈ যোৱা কথাকেইটা আপোনালোকে শুনিব। জুবিনে জীৱনকালত কৈ গৈছিল যে এই ব্যক্তিজনৰ জৰিয়তে মোৰ লগত কোনেও সম্পৰ্ক নকৰিব। মই জুবিনে দিয়া টুইটটো মই পঢ়ি দিব খোজা নাই। জুবিনৰ ভিডিঅ'টো সামাজিক মাধ্যমত উপলব্ধ থাকিব। আৰু এইগৰাকী ব্যক্তিয়ে কংগ্ৰেছ দলৰ যোৱা চাবুৱা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছিল। আনজন ন্যায় বিচৰা ব্যক্তি হ'ল ভিক্টৰ দাস। এগৰাকী সহজ সৰল ছোৱালীক কেনেকৈ গুৰুল কৰি এই ব্যক্তিজনে পিটিছিলে তাৰ প্ৰতিচ্ছবি এতিয়াও আমাৰ সন্মুখত পৰা আঁতৰি যোৱা নাই। যিদিনাখন এই ব্যক্তিজনে ছোৱালীজনীক গুৰুল কৰি মাৰিছিলে, মই ভাবোঁ সিদিনাখন জুবিনেও কান্দিছিলে আৰু জুবিনেও এই ব্যক্তিজনৰ বিৰুদ্ধে ন্যায় বিচাৰিছিলে। অসমবাসী ৰাইজক মই বিনম্ৰতাৰে সৈতে ক'ব খোজো, জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হ'ব নোৱাৰে। জুবিনৰ নামত আমি অসমখনক নেপাল কৰিব দিব নোৱাৰো। আৰু জুবিনৰ আত্মাক শান্তি দিবৰ বাবে আমি এই অসমখনক সুফলা কৰি আমি নিৰ্মাণ কৰিব লাগিব। এইখন অসমক আমি ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য কৰিব লাগিব। সেইবাবে মই সকলোকে কৰজোৰে অনুৰোধ কৰোঁ, নেপাল কৰাৰ প্ৰচেষ্টা নকৰিব। কাৰণ ইয়ে জুবিনৰ আত্মাক আটাইতকৈ কষ্ট দিব। আইনে তাৰ কি ব্যৱস্থা ল'ব পিছৰ কথা। কিন্তু কোনোবাই যদি ভাবে যে হিংসাই কাৰোবাক ন্যায় দিব, মই ভাবোঁ সেয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। আইনে ন্যায় দিব। অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, যোনেই নহওক কিয়, আৰু দুই এজনৰ নাম মই লোৱা নাই, আমি কেতিয়াও তেওঁলোকক বিচাৰ নোহোৱাকৈ তেওঁলোকক সহজে আমাৰ হাতৰ পৰা আমি যাব নিদিওঁ। মাত্ৰ ৰাইজক মই অনুৰোধ কৰিম, আপোনালোকে আইন হাতত নল'ব। পুলিচ আছে আৰু অসম পুলিচে যোৱা 5টা বছৰত কৰি অহা কাম আপোনালোকে দেখিছে। কাজিৰঙাত এটাও গড় হত্যা নোহোৱা হ'ল। শিশুক ঢিঙৰ ঘটনা জানে। আমি কাকো কেতিয়াও এৰি দিয়া নাই। আৰু এতিয়াও মই প্ৰতিশ্ৰুতি দিছোঁ যে জুবিন গাৰ্গৰ প্ৰতিটো পল, প্ৰতিটো ক্ষণৰ শেষ ক্ষণৰ হিচাপ আমি অসমবাসী ৰাইজে পাব লাগিব। ধৈৰ্য আমাৰ থাকিব লাগিব। কাৰণ যদি আমি ধৈৰ্য হেৰুৱাই পেলাওঁ, তেতিয়াহ'লে আমি আমাৰ মানসিক সন্তুলনো হেৰুৱাই পেলাম। আৰু তেতিয়া আমি আমাৰ আকাংক্ষিত লক্ষ্যত উপনীত হ'ব নোৱাৰোঁ। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে
আমি লুকআউট নোটিছ ইস্যু কৰিছোঁ অৰ্থাৎ তেওঁলোক এতিয়া বিদেশলৈ পলাই যাব নোৱাৰে পোষ্টমৰ্টেম ৰিপৰ্ট ছিংগাপুৰৰ পৰা আনিবৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ গুৱাহাটী মেডিকেল কলেজৰ পোষ্টমৰ্টেম ৰিপৰ্ট ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে দিল্লীৰ CFLলৈকে আমি তেওঁৰ ভিসেৰা স্যাম্পল পঠাইছোঁ যাতে তেওঁৰ শৰীৰত কোনোবাই বিষ প্ৰয়োগ কৰিছিল নেকি তাৰ বিষয়ে যাতে আমি জানিব পাৰোঁ শ্যাম কানু মহন্তৰ প্ৰত্যেকটো একাউণ্ট পেন কাৰ্ড তেওঁৰ ক্ৰেডিট কাৰ্ড আমি সকলো ফ্ৰিজ কৰিছোঁ যাতে তেওঁ বহু দিনলৈ বাহিৰত থাকিব নোৱাৰে আৰু 6 অক্টোবৰৰ দিনাখন লৈকে যদি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত নাহে অসম পুলিচে আপ্ৰাণ প্ৰচেষ্টা কৰিব তেওঁলোক য'তেই আছে তাৰ পৰা আমি উভতাই অসম ভূমিলৈ লৈ অহাৰ বাবে আৰু আপোনালোকৰ হাততো কিবা তথ্য থাকিলে আপোনালোকেও আমাক সহযোগিতা কৰিব জুবিন ৰাইজৰ সম্পদ জুবিনক ন্যায় দিয়াৰ দায়িত্ব প্ৰত্যেকগৰাকী অসমবাসী ৰাইজৰ কৰ্তব্য আমি কেইজনমানে এই দায়িত্ব মূৰত তুলি ল'ব নালাগে এই দায়িত্ব 3 কোটি অসমৰ জনতাই আজি মূৰত তুলি লৈছে আৰু জনতাৰ প্ৰতিনিধি হিচাপে এই দায়িত্ব মই নিষ্ঠাৰে আৰু সততাৰে সৈতে পালন কৰিম প্ৰতিটো মুহূৰ্ত আজি কোনোবা এজন বেলেগ সিদ্ধাৰ্থ শৰ্মা আহি পাব দিল্লীত আমি উৰা বাতৰি উলিয়াই দিম যে 10 বিট বহি থকা ব্যক্তি এইজনেই হয় দুটা আৰু এটা উৰা বাতৰি উলিয়াই দিম শ্যাম কানু মহন্ত গুৱাহাটীতে বহি আছে মই ভাবো উৰা বাতৰি আমাৰ মনবোৰ অশান্ত কৰিব এখন জুবিনৰ হকে কাম কৰা নিষ্ঠাৰে কাম কৰিব বিচৰা চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী আপোনালোকৰ লগত আছে যিদিনাখন মই বিফল হম সিদিনাখন আপোনালোকে মোক শাস্তি দিব কিছুমানে কৈছে যে 26ত ভোট নিদিও হি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰি যাম